তৎক্ষণাৎ মাৰি পঠিয়াইছ কি মাছ ৰৌ লোকেল নে লোকেল লোকেল কি চাইছে সুধিছো কেইদিনৰ লোকেল অসমত থকা চাগে 3 দিনমান হ'ল বৰফৰ মাজত কি মাছ ছাৰ ৰৌ মাছ চাওঁ নেদেখুৱা কেলে দেখুৱা ছাৰক 2 কেজিমান লাগিব চাগে কেনেকৈ দিছ পোৱা 50 টকা ছাৰ জিভাৰ আগত যিহে নকবি সঁচা দাম ক কিমান ল'ব ছাৰ দে কেজিমান দে ঘৰত আলহী চাগে অঁ খোলখালিজনী আহিছে তেনেহ'লে লগ দিনহি খোলখালি কথা দেচোন ছাৰ ভাল মাছ দে ভাল চাই দে মই দৰদাম কৰি আছিলোঁ তেনেকুৱাতে আপুনি পালেহি আৰু ভালকৈ দিবি দেই মাছকেইটা ছাৰ বেয়া নহয় ভালেই মাছ লৈ যাওক আৰু পালাত ফেৰ নামাৰিবি আকৌ দেই ছাৰক দিছ দে ভালকৈ সেইটো ভৰাই দে ধৰিছোঁ কিমান দিলে ছাৰ ঠিকে দিছোঁ দে হ'ব যা আৰু 10 টকা এটা লাগিছিল নহয় ছাৰ হ'ব দাদা 10 টকাহে কেপে পাই নুঠিবি মাছ ভালেই পাব ছাৰ মই অথনিৰ পৰা চাইছিলোঁ আপুনি আহিলে আৰু মইনো কি ল'ব ভাল মাছ দিছে লোৱাত ল'লোঁ এতিয়া সেই ঘৰলৈ ঘূৰি যোৱাতহে দেৰি হ'ব মই দি যাম ছাৰ মইতো সেইফালে যাম দিয়ক মোৰ ঘৰ চিনি পাওঁ জানো চিনি পাওঁ মানে আপোনালোকৰ ঘৰলৈ মইতো সদায় গৈ থাকোঁ আপুনি ডিউটিত থাকে কাৰণে আজিলৈকে লগেই পোৱা নাই দিয়ক বাইদেউক মই দি দিম চিন্তা কৰিব নালাগে একো নাই বাইদেউ ভালকৈ চিনি পায় ঠিক আছে বলক বাইদেউ খেলি মেলি চেনি টেনি চল আৰু চাতুৰি মিঠা কথাৰ ফাকতি বুজে পতি পয় মাল ইটো সিটোৰ হাৰ মাল সাৱধান সুদা ভাত সুদা মানে মাছ কি মাছ কৰ মাছ 1 কেজি ৰৌ মাছ কিনি দি পঠিয়াইছোঁ খাওক ৰৌ মাছ তাৰমানে মাছ কি হলো কৰ মাছ এতিয়া নজনাই হলি দে মাছ দে মাছ তাছ নাই 1 কেজি মাছ এসাজে শেষ কৰি দিলি নে তই 1 কেজি হে 1 কুইণ্টেলটো নহয় মুখ চপা মাছ আন মাছ নাই আৰু ঘৰখনত মানুহ 3টা হে ঘৰৰহে 3টা মানে চন্দ্ৰহত আহিছিল সিহঁত